নৱগঠিত বকো ছয়গাঁও সমষ্টিৰ মাকালি গাঁৱৰ কৃষক ৰাইজৰ খেতিপথাৰত চিৰাল ফাট। মাকালিৰ চুইচ গেট খুলি দিয়াত পানীৰ অভাৱত ধান খেতি কৰিব নোৱাৰাত কৃষক ৰাইজৰ ক্ষোভ। মাকেলি খোলাপথাৰ পানীখাইটি ফুৰাটাৰী আদি গাঁৱৰ হাজাৰ হাজাৰ কৃষিভূমিত কৃষক ৰাইজে চুইচ গেটৰ পানীৰ হতুৱাই খেতি কৰি আহিছিল। দুৰ্ভাগ্যজনক কথা এই যে জলসিঞ্চন বিভাগৰ হতুৱাই যোৱাকালি মাকেলিৰ চুইচ গেটৰ তলা খুলি দিয়াত সম্পূৰ্ণৰূপে পানী নথকাৰ বাবে কৃষকসকলে ধানৰ খেতি কৰিব নোৱাৰাত আজি ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ তোলে। সম্প্ৰতি বিভাগৰ হঠকাৰী সিদ্ধান্তত মাকেলি কৃষক ৰাইজৰ কৃষিভূমিত ভুই ৰোৱা খেতিত পানীৰ অভাৱত চিৰাল ফাট মেলাত কৃষক ৰাইজৰ ব্যাপক অনিষ্ট সাধন হোৱা বুলি সংবাদ মাধ্যমৰ আগত ভুক্তভোগী কৃষকসকলে কিদৰে অভিযোগ তুলিলে সেই সন্দৰ্ভত চাওক আমাৰ এই বিশেষ প্ৰতিবেদনত। মাকালিৰ পানী যোগানৰ চুইচ গেট বিভাগীয়ভাৱে খুলি দিয়াত সম্প্ৰতি কৃষক ৰাইজৰ ওপৰত মাধমাৰ সধুৱা বুলি জানিব পৰা গৈছে। বকৰ পৰা চিৰাজুল হকৰ ৰিপৰ্ট, মন্দিয়া এক্সপ্ৰেছ। ইয়াৰ ৰাইজ হিচাপে আপুনি এই চুইচ গেটৰ কথাটো অলপ কওকচোন, কি অসুবিধা হৈছে? অসুবিধাৰ ভিতৰত আমাৰ তাৰমানে এই ইমানখিনি খেতি কৰা যায় দুনিয়াৰ তাৰমানে হলা বাৰ্লি মাৰা পানী খেতি বা ফুৰাটাৰী এই মাকেলি এইগিলা গোটাই মানুহৰ খেতি এতে এই চুইচ গেটৰ পানী দি খেতি কৰে। গতিকে সেই পানীটো তাৰমানে এৰি দিলে, কালি যে এৰি দিলে তাৰমানে সেই অফিচৰ মানুহ আহি এৰি দিলে। কিহৰ কাৰণে এৰি দিলে, কাই বা কমপ্লেইন কৰিছে, কাই কি কৰিছে সেইটো আমি নাজানো, কিন্তু অফিচৰ মানুহে আহি এই কালি গেটটো এৰি দিছে। এৰি দিয়াৰ পিছত আপোনালোকৰ ক্ষতি হৈছে? আমাৰ ক্ষতি হৈছে, মানে এতিয়া তাৰমানে খেতি মানুহৰ খেতিয়ে পোতা হোৱা নাই, খেতিয়ে মাৰা গৈছে। এতিয়া তাৰমানে সেইবিলাক পুতপা নৰে পানীৰ কাৰণে, আৰু এই যিবিলাক খেতি পোতা গৈছে সেইবিলাকতো ফাটি যাই আছে, এতিয়া পানী নাই খেতিত। ঠিক আছে। মাকালি গাঁৱৰ ৰাইজে একত্ৰিত হৈছে আপোনালোকৰ খেতিৰ সমস্যা সম্পৰ্কে, এই সম্পৰ্কে কি ক'ব? হয়, মানে আমি আজি একগোট হোৱাৰ কাৰণটো হৈছে আপুনি নিশ্চয় দেখাই পালে, কিয়নো মানে আমি প্ৰত্যেক বছৰে এই নদীৰ গেটৰ জৰিয়তে আমি এই হাজাৰ হাজাৰ কৃষক ৰাইজে আমি ইয়াত খেতি কৰি আহিছোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে 2 দিনমান আগতে SDO ছাৰে মোক ফোন মাৰি জনালে যে তোমালোকে এই গেটখন খুলি দিব লাগে। মই ক'লোঁ যে কিয় খুলি দিব লাগে? তেখেতে ক'লে যে আমাক DC ছাৰৰ পাৰ্মিশ্যন আহিছে। মই তেতিয়া ক'লোঁ যে মই খুলিব নোৱাৰোঁ, কাৰণ মই ৰাইজক জবাবদিহি কৰিব নোৱাৰোঁ। আপোনালোকৰ ফালৰ পৰা যদি অৰ্ডাৰে আহিছে আপোনালোকে খুলি দিয়ক। এতিয়া কথাটো হ'ল DC ছাৰে বা SDO ছাৰে ৰাইজৰ খেতি পথাৰ নেদেখাকৈ কেনেকৈ তেওঁলোকে নিজা মই মতালিত এই চুইচ গেটখন খুলি দিবলৈ তেওঁলোকে পাৰ্মিশ্যনটো দিলে। এতিয়া আমাৰ কৃষক ৰাইজক যিটো অৱস্থা হৈছে, ইমান দুখীয়া মানুহে ইমান হাজাৰ হাজাৰ টকা নষ্ট কৰি খেতি পথাৰক ৰুইছে, তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে তেওঁলোকে আমাক এই দুৰ্ভগীয়া কৃষক ৰাইজৰ কথা নাভাবি তেওঁলোকে কাৰ চক্ৰান্তত বা কিহৰ মুনাফাত তেওঁলোকে এই চুইচ গেটখন এৰি দিলে, সেয়া আমাৰ দুৰ্ভাগ্যজনক। আৰু এই কথা আমি CM ছাৰকলৈ জনাব খুজিছোঁ যে CM ছাৰে সদায় কৃষকসকলক মান মৰ্যাদা দি আহিছে। এই সত্ত্বেও তেওঁলোকে আমাক এই কৃষক ৰাইজক কিয় দুৰৱস্থালৈ ঠেলি দিলে, প্ৰতাৰণা কৰিলে, এয়াক আমি ৰাইজে জবাব বিচাৰিছোঁ। এই কথা ক'বলৈ আপোনালোকৰ চুইচ গেটটো খুলি দিয়াৰ কাৰণে কিমান সংখ্যক খেতিয়ক বা মাকালি ৰাইজৰ অনিষ্ট সাধন হ'ব বুলি ভাবে? মোটামুটি 10,000 মান কম। খালি মাকালিৰ নহয়, আমাৰ হোলা আংলিহাটি,